ৰাতিপুৱাই যোৱা আৰু এতিয়া আহিব পাইছে। চাওকচোন কেনেকুৱা মানুহ, মোৰে মা ঘৰলৈ গৈছে আৰু মোকেই নিয়া নাই। আচলতে সেইটো কথা নহয় দেই, এনেই ধেমালিহে কৰিছোঁ। বৰ্তাই মানে আহিয়ে কৈছে এবাৰ বোৱাৰী ঘৰলৈ যাম দেই বুলি। মোৰ জগমতে যোৱা। ক'লৈ গৈছিলা আজি কোৱাচোন? ক'লৈ গৈছিলা? ক'লৈ গৈছিলা? হয়, এনাই ক'লৈ গৈছিলা? আৰু আইতাহঁতি গৈছিলে আমাৰ ঘৰলৈ? এনাই ঘৰলৈ। ভাইটিয়ে আকৌ অটোখন লৈ পেলাই বিয়া ঘৰ আগেদিয়ে যাব, সেইকাৰণে পটাপট ভাতকেইটা বনাই মেলি বেটাকো খুৱাই ল'লোঁ। তাৰপিছত অটোতে আহি দিলোঁ বিয়া ঘৰলৈ বুলি। মই যে কৈছিলোঁ আমাৰ গাঁৱত তোলনি বিয়াখন হৈ আছে বুলি, আজি মূৰত তেল দিয়া আছে, তাকেহে বিয়ালৈ বুলি আহিছোঁ। ইমান গৰম পৰিছে তথাপিও আহিছোঁ। বিয়ালৈ যে মই নাহিম সেইটো হ'বই নোৱাৰে, নহয়নে? আৰু এইফালে চাহ দিছে, চাহ খাই আছোঁ আৰু প্ৰসাদো খাই আছোঁ। তাৰপিছত বিয়ানাম গাবলৈ লগাই দিলে, একদম মানে কি ক'ম আৰু, বিয়ানাম জনাই নজনাই গালোঁ আৰু ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাই আছে কমেণ্ট কৰি জনাব দেই। আৰু আজি বিয়াত কি হ'ল চাওক। বিয়ালৈ এতিয়া পুলিচ ওলাই গ'ল দেই। জনাই নজনাই বিয়ানাম গালোঁ, বিহুগীত গালোঁ আৰু এতিয়া ঘৰলৈ যাব লাগে। কাইলৈ আকৌ লগ পাম দেই, এতিয়ালৈ আহোঁ, বাই।